নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক বহুত ইম্পৰ্টেণ্ট এখন আপডেট দিবলৈ বিচাৰিছোঁ। 40 লাখ মহিলাই সাধাৰণতে গোটৰ আত্মসহায়ক গোটৰ সাধাৰণতে মহিলাই সাধাৰণতে 10,000 টকাৰ অপেক্ষাত ৰখি আছে। প্ৰতিদিনে তেওঁলোকে মুখেৰে উচ্চাৰণ কৰি আছে যে 10,000 টকা কেতিয়া সোমাব। বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাটাও আপডেট আপোনালোকক মোৰ চেনেলৰ পৰা দিয়া হৈছে। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে কৈছে যে আপোনাৰ 10,000 টকা আপোনালোকৰ সাধাৰণতে 2 দিনৰ ভিতৰতে হঠাৎকৈ ৰাতিপুৱা সোমাই যাব আপোনালোকৰ সাধাৰণতে। আৰু ইতিমধ্যে বহুতে প্ৰশ্ন কৰি আছে যে মোক সাধাৰণতে যে কেইজন ল'ৰা ছোৱালী থাকিলে এই 10,000 টকা পোৱা যাব। বন্ধুসকল, এইটো সাধাৰণতে দুটা প্ৰশ্ন আৰু কেতিয়া সোমাব 10,000 টকা আৰু আপোনালোকৰ সাধাৰণতে লাখপতি বাইদেউৰ যিটো টকা, এই 10,000 টকাৰ পিছত আকৌ 25,000 দিয়া হ'ব। 25,000 ভিতৰত 12,500 টকা ঘূৰাই দিব লাগিব, 12,500 টকা ফ্ৰী দিব। এই 10,000 টকাটো যিটো 2 দিনৰ ভিতৰত দিয়া হ'ব, এইটো ফ্ৰী দিয়া হ'ব। প্ৰথমখন কিস্তি 10,000 টকা দিয়া হ'ব, এইটো ফ্ৰী দিয়া হ'ব। তাৰপিছত 25,000 টকা দিয়া হ'ব, তাৰপিছত 35,000 এনেকৈ সাধাৰণতে আপোনালোকক বিজনেছ কৰিবলৈ দিয়া হ'ব। যিসকলে বিজনেছ কৰিব 10,000 টকা দি আপোনাৰ হাঁহ পালনৰ হওক, পুখুৰী হওক বা খেতি বাতি হওক বা যি কৰক, আপোনালোকৰ মীন পালনৰ হওক বা গাহৰি পালনৰ হওক, গৰু পালনৰ হওক, যি কৰক আপোনালোকক সাধাৰণতে বিজনেছ কৰাৰ পিছতে আপোনালোকক আকৌ সাধাৰণতে এই একেবাৰে ফ্ৰীত দিব। বিজনেছ কৰাৰ পিছত আকৌ সাধাৰণতে 25,000 টকা দিয়া হ'ব আৰু সকলো ঘৰতে ছাৰ্ভে আহিব। ছাৰ্ভে কৰাৰ পিছত আকৌ ছেকেণ্ড কিস্তিত সময় দিয়া হ'ব। মোটামুটি অসম চৰকাৰৰ ফালৰ পৰা অসম মুখ্যমন্ত্ৰীয়ে লাখপতি বনাই চাৰিব আৰু সকলোকে সাধাৰণতে এই টকাখিনি সকলোৱে পাব। বহুতে কৈ আছে আপোনালোকে এই টকাসমূহ 4জন ল'ৰা ছোৱালী থাকিলে নাপায়, 5জন নাথাকিলে নাপায়। বন্ধুসকল, ইলেকশ্যন আহিছে, 100% মই কৈছোঁ সকলোৱে পাব। ইলেকশ্যন আগতে প্ৰথম কিস্তি পইচা সোমাব। 100% মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই সঁচা কৈছোঁ না মিছা কৈছোঁ গম পাই যাব। আৰু মোৰ মতে লাখপতি বাইদেউৰ পইচাখিনি 2 দিনৰ ভিতৰত মোক সোমাই যাব। আজি সোমাই যাব, কালি সোমাই যাব পাৰে, কিন্তু 30 মাৰ্চৰ আগতে লাখপতি বাইদেউৰ পইচাখিনি সোমাই যাব। কোনো এতিয়ালৈকে ডেটটো দিয়া নাই, মই কিন্তু আপোনালোকক মই জনালোঁ। আৰু যিবোৰ আপডেট মই আগতে দিছোঁ সেইবোৰ সকলোবোৰ সঁচা হৈছে। যোৱা বছৰ হওক বা কেইদিনমান আগতে হওক, ৰিজাল্টৰ ওপৰতে হওক, যিবোৰ আপডেট হওক, মই যিবোৰ আপডেট দিছোঁ একেবাৰে সঁচা হৈছে, সেইবাবে কৈছোঁ। বন্ধুসকল, আপোনালোকে লাখপতি বাইদেউৰ যিটো 10,000 সাধাৰণতে প্ৰথম কিস্তি পইচা দিয়া হ'ব, সেই পইচাখিনি কিন্তু 30 মাৰ্চৰ আগতে পইচাখিনি সোমোৱাৰ 100% চান্স আছে। মই কৈছোঁ সোমাব। আপোনালোকে সাধাৰণতে একাউণ্টত প্ৰতিগৰাকী কেণ্ডিডেটৰ এটা দিনতে পইচা সোমাই যাব আৰু আপোনালোকৰ সাধাৰণতে ৰাতিপুৱাই আপোনালোকৰ মেছেজটো আহিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে। অতি সোনকালে পইচাখিনি সোমাই যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি আপডেটটো চোৱা নাই, মোৰ চেনেলৰ ভিতৰত যাই কিনে প্ৰথমখন ভিডিঅ'ই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া লাখপতি বাইদেউৰ হাতত পইচাখিনি কেতিয়া সোমাব। মোৰ ইউটিউব চেনেলৰ ভিতৰত প্ৰথমখন ফাৰ্ষ্ট ভিডিঅ'টো হৈছে লাখপতি বাইদেউৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকে চাব। ইমান চাপৰ্ট মৰম আশীৰ্বাদ জনাইছে, 1 লাখৰ ওপৰত মানুহে চাইছে এইটো ভিডিঅ'। আপোনালোকক মই সকলোকে অনুৰোধ জনাই দিম, সেইটো ভিডিঅ' চাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছে লাখপতিৰ ওপৰত, মুখ্যমন্ত্ৰী ডাঙৰীৰ কথাখিনি আপোনালোকে ভালকৈ বুজাই দিব আৰু ভালকৈ শুনিব পাৰিব। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীৰ কথাখিনি শুনক আৰু লাখপতি বাইদেউৰ পইচাখিনি অতি সোনকালে আপোনাৰ সোমাই যাব। কোনো টেনশ্যন কৰিবলগীয়া নাই। বন্ধুসকল, সকলোৱে চাপৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনালোঁ, কাৰণ অসম চৰকাৰ যিকোনো খবৰ হওক, যিকোনো আপডেট হওক, কেনেকুৱা ধৰণৰ আপডেট হওক, জব লেটেষ্ট আপডেট হওক, যিকোনো খবৰ হওক, মোৰ চেনেলৰ পৰা তথ্য সহকাৰে পাব। মই প্ৰিপাৰেশ্যন কৰিছোঁ, আপোনালোকে ছাপোৰ্ট কৰক, সকলো আপডেট পাই থাকিব।